বজালেৰ গলিয়াত নৱনিৰ্মিত দুগ্ধ প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বুজ লৈ বিধায়ক ফণীধৰ তালুকদাৰে 7 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণৰত এই দুগ্ধ প্ৰকল্পটো অহা মাৰ্চ মাহৰ পৰা কাৰ্যক্ষম কৰাৰ লক্ষ্য। ৰাজ্যৰ ভিতৰতে দুগ্ধ উৎপাদনত প্ৰথম স্থানত থকা বজালীত পুনৰ দুগ্ধ উৎপাদন বৃদ্ধি কৰাৰ প্ৰয়াস। 1996 চনত স্থাপন কৰা দুগ্ধ প্ৰকল্পটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দুগ্ধ প্ৰকল্পটো পুনৰ উজ্জীৱিত হ'ব। দুগ্ধ প্ৰকল্প হোৱাৰ লগতে বজালীত বৃদ্ধি পাব গোপালকৰ সংখ্যা। সেইবাবে বেংকৰ জৰিয়তে গোপালকসকলক লোন দিয়াৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান বিধায়ক তালুকদাৰৰ। বজালীৰ পৰা ৰমেশ আলীৰ ৰিপৰ্ট DN 365 অসম। এই দুগ্ধ প্ৰকল্পটো আমাৰ তেতিয়াৰ আমাৰ MLA চুৰাণ মেডিচাৰৰ দিনতে আৰম্ভ হৈছিল। হয়, কিবা কাৰণত ৰখিয়ে গ'ল। আৰু এইবাৰ আমাৰ মুখ্যমন্ত্ৰীৰ লগত মই এখন ডেভেলপমেণ্টৰ এক প্ৰকাৰ চুক্তি হৈছিল আৰু তেওঁ কৈ গৈছিল যে ইয়াত দুগ্ধ প্ৰকল্পটো এই বছৰৰ ভিতৰত ষ্টাৰ্ট হ'ব এই পিৰিয়ডত। আৰু সেয়ে মুখ্যমন্ত্ৰী মহোদয়ে 7 কোটি টকা চেংচন এটা দিলে আৰু ইতিমধ্যে আমাৰ কাম আৰম্ভ হৈ গৈছে। আমি আশা কৰিছোঁ মাৰ্চ বা এপ্ৰিলৰ ভিতৰত প্ৰকল্পটোৰ পুনৰ নিৰ্মাণ আৰম্ভ হ'ব আৰু দুগ্ধ প্ৰচেছিং কামখিনি আমাৰ আৰম্ভ হৈ যাব। সেয়ে আজি মই ইয়াত পৰ্যবেক্ষণ কৰিলোঁ, চালোঁ, আহিয়ে থাকোঁ সপ্তাহত এদিন কৰি। এতিয়া বেছিকৈ চাব লগা হৈছে এইকেইদিন। যিমান পাৰোঁ সোনকালে এইটো আৰম্ভ কৰাৰ চেষ্টাত আছোঁ আৰু মুখ্যমন্ত্ৰীৰ আশা আছে যে সোনকালে যিখিনি কাম পৰি আছে সোনকালে আৰম্ভ হ'ব লাগে আৰু শেষ হ'ব লাগে। এই ৰাজ্যৰ ভিতৰতে এতিয়া বজালীত দুগ্ধ উৎপাদনৰ প্ৰথম স্থান বা কেন্দ্ৰবিন্দু হৈ পৰিছে। হয়, কিন্তু এই কেন্দ্ৰটো হোৱাৰ পিছত যথেষ্ট ইতিবাচক এক খবৰ আৰু যথেষ্ট লাভান্বিত হ'ব আৰু সেই অনুযায়ী গাখীৰৰ উৎপাদনো কিন্তু বৃদ্ধি কৰিব লাগিব। কিন্তু কি আহ্বান? সেই অনুযায়ী গাখীৰৰ আমাৰ নতুন আমাৰ গাখীৰ উৎপাদনৰ কাৰণে প্ৰচেষ্টা চলাই থকা হৈছে। আজিও মই বেংকৰ লগত ইউকো বেংক আমাৰ নোডেল বেংক, গতিকে তেওঁ মেনেজাৰকো লগ পাই ক'লোঁ যে আমাৰ এটা আঁচনি আছে, 1,60,000কৈ এটা গৰুৰ এগেইনষ্টে লোন দিব লাগে উইদাউট মৰ্টগেজ। আৰু সেইটো আঁচনি তেওঁক ইমিডিয়েট ফলপ্ৰসূ কৰাৰ কাৰণে তেওঁক ৰিকুৱেষ্ট কৰা হৈছে। আৰু আমি গভমেণ্টৰ ফালৰ পৰা এখন ইতিমধ্যে মই অতুল বৰা মহাশয়ক আমাৰ দিম, তেওঁ যোগাযোগ এখন চিঠি দিব আৰু খুব সোনকালে আমি গাঁৱে ভূঞে এই গৰুবিলাক দিয়াৰ কাৰণে আৰু ঘাঁহ উৎপাদন কৰাৰ কাৰণে প্ৰচেষ্টাত আছোঁ।